3 তাৰিখ অক্টোবৰত বিপিএফ দলৰ চৰকাৰৰ শপথ গ্ৰহণ কি নিৰ্বাচনটো নিয়ম মতে হ'বই আমিতো জিকাটো 100%। কালি আমাৰ শপথ গ্ৰহণৰ কথাটোই মই জনাই দিছো 3 তাৰিখ অক্টোবৰত আমাৰ বিপিএফ দলৰ চৰকাৰৰ শপথ গ্ৰহণ হ'ব। এই শপথ গ্ৰহণৰ আমি যোৱাকালি লেটাৰ দেখিছে গভৰ্ণৰ ডাঙৰীয়াক চিফ গেষ্ট হিচাপে মাতিছো আৰু চিফ মিনিষ্টাৰ ডাঙৰীয়াক স্পেচিয়েল গেষ্ট হিচাপে আমি মাতিছো 3 তাৰিখ অক্টোবৰত বিপিএফ দলৰ চৰকাৰৰ শপথ গ্ৰহণ কি নিৰ্বাচনটো নিয়ম মতে হ'বই আমিতো জিকাটো 100%। আৰে আমি চৰকাৰ বনাব আগতীয়াকে জনাই নিদিলে ইহঁতে কিবা নোৱাৰিব পাৰে না সেইকাৰণে আগতীয়াকে আমি জনাই দিছে লেটাৰ দিছে এইটো ফেৰেংগাৰ গুণ্ডামি এই 5 বছৰৰ ফেৰেংগাই এইবিলাকক পালি আছে একো কাম কৰা নাই বাছ 3 তাৰিখ অক্টোবৰত বিপিএফ দলৰ চৰকাৰৰ শপথ গ্ৰহণ কি নিৰ্বাচনটো নিয়ম মতে হ'বই আমিতো জিকাটো 100%। কালি আমাৰ শপথ গ্ৰহণৰ কথাটোই মই জনাই দিছো 3 তাৰিখ অক্টোবৰত আমাৰ বিপিএফ দলৰ চৰকাৰৰ শপথ গ্ৰহণ হ'ব। এই শপথ গ্ৰহণৰ আমি যোৱাকালি লেটাৰ দেখিছে গভৰ্ণৰ ডাঙৰীয়াক চিফ গেষ্ট হিচাপে মাতিছো আৰু চিফ মিনিষ্টাৰ ডাঙৰীয়াক স্পেচিয়েল গেষ্ট হিচাপে আমি মাতিছো 3 তাৰিখ অক্টোবৰত বিপিএফ দলৰ চৰকাৰৰ শপথ গ্ৰহণ কি নিৰ্বাচনটো নিয়ম মতে হ'বই আমিতো জিকাটো 100%। আৰে আমি চৰকাৰ বনাব আগতীয়াকে জনাই নিদিলে ইহঁতে কিবা নোৱাৰিব পাৰে না সেইকাৰণে আগতীয়াকে আমি জনাই দিছে লেটাৰ দিছে এইটো ফেৰেংগাৰ গুণ্ডামি এই 5 বছৰৰ ফেৰেংগাই এইবিলাকক পালি আছে একো কাম কৰা নাই বাছ।